অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে এঅডি প্ৰশাসনিক ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ডিগবৈ IOCA প্ৰদান কৰা খোৱা পানী ষ্ট্ৰীট লাইট আৰু ৰাষ্ট্ৰৰ সকলো ব্যৱস্থা উন্নত মানদণ্ড কৰাৰ লগতে স্থানীয় নিবনুৱাসকলৰ কৰ্মসংস্থাপন দিয়া আৰু IOC চিকিৎসালয়খনত সকলো বিভাগৰ চিকিৎসক নিযুক্তি দি এখন উন্নত মানদণ্ডৰ চিকিৎসালয় গঢ়ি তোলাৰ দাবীত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ আজি আসলতে ডিগবৈ অঞ্চলত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতি আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে এনেধৰণে আসলে ইয়াত বহিব লগাটো আসলে দুৰ্ভাগ্যজনক কাৰণ এটা যিটো সময়ত 1901 চনতে প্ৰতিষ্ঠা লাভ কৰা এটা তেল শোধনাগাৰ যিটো তেল শোধনাগাৰৰ জৰিয়তে স্থানীয় ৰাইজে যেনেধৰণে সুবিধা পাব লাগিছিল তাৰ কিন্তু কোনো ধৰণৰ সুবিধা পোৱা নাই কেৱল মাত্ৰ তেখেতলোকৰ লুণ্ঠন আৰু ইয়াৰ পৰা কেনেধৰণে সম্পদসমূহ লুণ্ঠন কৰি নিব পাৰে তাৰ কিন্তু চিন্তা চৰ্চাত ইয়াত বহিৰাজ্য বা বিভিন্ন ৰাজ্যৰ পৰা আনি পেলাই ইয়াত বিষয়াসকল আনি পেলাই বহাই থৈ দিয়ে গতিকে আমি ক'ব বিচাৰিছোঁ যে আচলতে সেই সময়ত আৰু খুব চৰ্চিত এটা তেল শোধনাগাৰ যিটো সময়ত ব্ৰিটিছৰ দিনতে আচলতে প্ৰতিষ্ঠা লাভ কৰা এই তেল শোধনাগাৰৰ জৰিয়তে ডিগবৈ স্থানীয় সমস্যাসমূহ সমাধান হৈছে নাই ডিগবৈ স্থানীয় যিবোৰ জনসাধাৰণ হৈছে জনসাধাৰণে সুবিধাসমূহ পাইছে নাই কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সুবিধা পোৱা নাই আজি পৰ্যন্তলৈকে ইমান ডাঙৰ এটা শোধনাগাৰ থকাৰ পিছত আজিলৈকে ডিগবৈবাসী শুদ্ধ পানী খুৱাব নোৱাৰিলে বিশুদ্ধ পানীৰ জৰিয়তে তেখেতলোকে যিসমূহ পানী খুৱাই আছে সেই পানী কেনেধৰণে বা আহে আৰু এটা নীতি নিয়ম ডিগবৈ দৰে এটা অঞ্চলত আচলতে পানীৰ আচলতে অভাৱ ঘটিব লাগে নেকি তেখেতলোকে তাৰ ব্যৱস্থা কৰিব নোৱাৰিলে তেখেতলোকে এখন চিকিৎসালয় আছে যিখন চিকিৎসালয়ত কোনো ধৰণৰ আন্তঃগাঁথনি ব্যৱস্থা নাই তেখেতলোকৰ কোনো ধৰণৰ আচলতে উপযুক্ত ডক্টৰ নাই আন্তঃগাঁথনি যিসমূহ সা সৰঞ্জাম থাকিব লাগে সেই ব্যৱস্থাসমূহ নাই তো গতিকেলৈ ডিগবৈৰ ৰাইজসকল আচলতে ক্ষুভিত হৈছে এই ডিগবৈ ৰাইজে এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত কিন্তু ইয়াৰ ওপৰত ডিগবৈ IOCৰ ওপৰত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি উঠিব আৰু এটা কথা আমি ইয়াৰ পৰা কৈছোঁ তেখেতলোকে যে CSR ফাণ্ডৰ কথা কয় আজি CSR ফাণ্ডৰ যেতিয়া কথা ক'বলৈ অহা হয় তেতিয়াই তেখেতলোকে বিভিন্ন ধৰণৰ নিয়মাৱলীয়ে তেখেতলোকে অজুহাত প্ৰদান কৰে কোনোবা বিষয়াক লগ কৰিব নোৱাৰিব এজন বিষয়াক লগ কৰিবৰ বাবে ইয়াৰ স্থানীয় লোক এজনৰ 10 দিন সময় লাগে নেকি ইয়াৰ স্থানীয় এজন কোনোবা লোকে যদি কিবা এটা বিষয়ত IOCত লগ কৰিবলৈ যায় তেখেতলোকক এপইণ্টমেণ্ট দিবৰ কাৰণে 10-15 দিন লাগে এইটো আচলতে কেনেকুৱা ধৰণৰ বিষয় গতিকে আমি কৈছোঁ স্থানীয় লোকসকলক প্ৰাধান্য দিবই লাগিব স্থানীয় যিসকল লোক আছে তেখেতলোকক সংস্থাপন দিয়াৰ কথা আমি কৈ আহিছোঁ তেখেতলোকৰ উপযুক্ত আচলতে তেখেতলোকৰ যিসমূহ নীতি নিয়ম আছে এই নীতি নিয়ম অনুসৰি এই বিষয়াসকলে তেখেতলোকক সংস্থাপন দিব লাগে সমান্তৰালভাৱে নলা নৰ্দমাত তেখেতলোকে যেনেধৰণে পৰিষ্কাৰ কৰিব লাগিছিল যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে কোৱা আমি পৰিলক্ষিত হোৱা নাই যাৰ জৰিয়তে আচলতে ইয়াৰ পৰা যিসমূহ নিষ্কাশন যিসমূহ আচলতে দ্ৰব্য নিষ্কাশন হয় ইয়াৰ পৰা ওলাই যায় সেই দ্ৰব্যসমূহে আচলতে এই ওচৰে পাজৰে বসবাস কৰা যিসকল খেতিয়কসকলক হাৰাশাস্তিত ভুগাইছে তেখেতলোকক চিন্তাত ভুগাইছে তেখেতলোকৰ এই অধিকাৰ আছে নেকি তেখেতলোকক ইয়াত আচলতে এই IOCL কোম্পানীটো তেতিয়াৰ পৰা ইয়াত বহাৰ লগে লগে ইয়াৰ জনসাধাৰণে ভাবিছিল ইয়াৰ এটা উন্নয়ন হ'ব কিন্তু কি উন্নয়ন হ'ল কেৱল মাত্ৰ এই IOCLৰ এৰিয়া আচলতে এই নিজৰ অঞ্চলৰ ভিতৰতে কেৱল ধুনীয়া কৰিলে নহ'ব ইয়াৰ লগত সংলগ্ন হৈ থকা গাঁওসমূহ য'ৰ পৰা আচলতে প্ৰদূষিত হোৱাৰ সম্ভাৱনা থাকে সেই গাঁওসমূহ তেখেতলোকে উন্নয়ন কৰিছে নাই কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি ক'ব বিচাৰিছোঁ ইয়াৰ ওপৰত এটা অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ যিসমূহ আচলতে তেখেতলোকৰ দায়বদ্ধতা তেনেধৰণে থাকিব লাগিছিল সেই দায়বদ্ধতা কিন্তু আমি পৰিলক্ষিত হোৱা নাই সেইকাৰণে কৈছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আচলতে গৰিহণা প্ৰদান কৰিছে আৰু খুব প্ৰকাশ কৰিছোঁ আৰু ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আচলতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যেনেধৰণে আন্দোলন অব্যাহত ৰাখিব লাগে গণতান্ত্ৰিকভাৱে তেনেধৰণে কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন আগবঢ়াই লৈ যাম সেয়েহে কৈছোঁ IOCL কৰ্তৃপক্ষই ইয়াৰ পৰাই সকিয়নি দিছোঁ যে হুঁচিয়াৰ হওক ইয়াৰ যিসমূহ স্থানীয় সমস্যা আছে সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু ইয়াৰ যিসমূহ স্থানীয় জনসাধাৰণে তেখেতলোকক লগ কৰিবলৈ যাওঁতে যদি 15 দিন সময় লাগে আচলতে সেই লোকজন যদি কিবা সমস্যাত ভুগি আছে সেই সমস্যাৰ পৰা তেখেতলোকে হয়তো নাইকিয়া হৈ যাব পাৰে কিন্তু গতিকে সেইকাৰণে কৈছোঁ এই IOCL কৰ্তৃপক্ষৰ মতালি ইয়াত নচলিব আৰু এই IOCL কৰ্তৃপক্ষ CSR ফাণ্ডৰ লগত যদি কিছুমান লোক দুৰ্নীতিযুক্ত লোক জড়িত হৈ পেলাই CSR ফাণ্ডৰ কাম কৰি আছে সেইসকলকো সকিয়াই দিছোঁ ইয়াত আচলতে দুৰ্নীতি নচলিব ইয়াত আচলতে নিষ্পেষিত যিসমূহ জনতা সেই জনতাসকলৰ উচিত নিৰ্ধাৰণ কিন্তু হ'ব লাগিব